এয়া গণেশ মন্দিৰ। অলপচোন তেনেহ'লে দেৰি নকৰি ভিতৰলৈ যাওঁ। বঙাইগাঁও জিলাত অৱস্থিত অভয়পুৰী এখন ঠাই। এইটো গণেশ মন্দিৰ। গণেশ মন্দিৰ হয়। ইয়াতে বহুত দূৰ দূৰণিৰ পৰা পূজা অৰ্চনাৰ কাৰণে বহুত মানুহ আহে ইয়াতে। ঐতিহাসিক দিনত নৰনাৰায়ণ আৰু ৰাণী অভয়েশ্বৰী আছিল। তেতিয়াৰ পৰাই এই ঠাইখনৰ নাম অভয়েশ্বৰী বুলি জনাজাত। আৰু ইয়াত বহুতো দেৱদাৰু গছ আছিল কাৰণে এই ঠাইখনৰ নাম দেৱদাৰু নগৰী বুলিও জনাজাত। আহকচোন তেনেহ'লে আমি ভিতৰত আৰু কি কি আছে চাওঁ। চাওকচোন, ঐতিহাসিক দিনত বহুতো পুৰণা শিলাময় মূৰ্তি আৱিৰ্ভাৱ হৈছিল। এইবিলাক মই দেখুৱাই গৈছোঁ। এই মূৰ্তিবিলাক ইয়াতে ৰাখি থোৱা হৈছে সুন্দৰকৈ। দেখিবলৈ ঠাইকেইটা বহুত ধুনীয়া হয়। সেইকাৰণে ইয়াতে বহুত দূৰৰ পৰা চোৱাৰ কাৰণে মানুহ আহে। ইয়াত প্ৰতি বছৰে ধুমধামেৰে গণেশ পূজা উদযাপন কৰা হয়। লগতে বিয়াও পতা হয়। এটা দিন থাকে গণেশ পূজাৰ দিনত। সেই দিনটোত বহু লোকে ইয়াত বিয়া হ'বলৈ আহে আৰু সেই দিনটোত ফ্ৰী বিয়া বুলি কোৱা হয়। নহ'লে মন্দিৰৰ ভিতৰত গৈ কি কি আছে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এইটো নন্দী হয়। সকলোৱে প্ৰাৰ্থনা কৰি আছে। চাওকচোন ইমান ধুনীয়া কৰিছে। ইয়াত ভিতৰত গৈ প্ৰথমতে গণেশ মন্দিৰত পূজা কৰা হয়। তাৰপিছত শিৱ মন্দিৰ, শিৱক পূজা কৰা হয়। তাৰপিছত জগন্নাথ মন্দিৰত পূজা কৰা হয়। ইয়াত তিনিটা দেৱতাক পূজা কৰা হয়। প্ৰসাদ বিতৰণ কৰি আছে। ইয়াতে
প্ৰসাদ দি আছে, গতিকে মই প্ৰসাদ খাই যাওঁ অলপ। ভিডিঅ'টো মোৰ ইমানেই আছিলে, ভাল লাগিলে জনাবলৈ নাপাহৰিব।